খেলো কালকেতু মহারাজ আজি অতি আনন্দৰ দিন। হয় মহারাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ দৈৱকী শুভ পৰিণয় শেষ হৈছে আজি মাংগলিকভাৱে। হয় মহারাজ। অতি সুখীময় মহারাজ মহন্ত বসুদেৱৰ হাতত ভনীটিকে সমৰ্পণ কৰি মই আজি অতি সন্তোষিত কালকেতু। হয় মহারাজ, দৈৱকীৰ বাবে বহুদেৱ উপযুক্ত বল আৰু সেইবাবে মই অতি লভিছো আনন্দ। কিন্তু কালকেতু মহারাজ একেটি কথাই মোক বাৰে বাৰে কৰিছে বিচলিত অন্তৰ। মহারাজ কন্যাদান যেন কিমান কঠিন আজিহে বুজিছো। পিতৃ মাতৃয়ে বাৰু নিজৰ কন্যা সন্তানক এজন অচিনাকি লোকৰ হাতত কেনেকৈ সমৰ্পণ কৰিব কালকেতু? মহারাজ এয়া হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ কোবাব আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু মহারাজ নামানে বুজনি মোৰ অবোধ পৰাণে দৈৱকীছে মোৰ অতি আদৰৰ পঠিয়াই তাইকে
দূৰ দূৰলৈ কিদৰে থাকিম মই এই নগ্ন কাৰেঙত। মহারাজ, গুণী জ্ঞানী বিবেকী আপুনি। আপুনিয়েই যদি হয় শোকাতুৰ, তেন্তে তেন্তে দৈৱকীক বাৰু কোনে কৰিব সান্তনা? সঁচা কালকেতু, মহারাজ, বুজিও নুবুজে আজি মোৰ অবোধ পৰাণে। দৈৱক হৈছে মোৰ নয়নৰ মণি, দৈৱক হৈছে মোৰ অতুল সম্পত্তি। সেই দৈৱকীক সুস্থ জ্ঞানে বিদায় দি কিদৰে থাকিম মই ধৰাত জীয়াই। মহারাজ, মহারাজ, দুর্বল নহব আপুনি। পাহৰি নাযাব সেই অতীতৰ কথা। শুনা শুনা কালকেতু, মহারাজ, শুভক্ষণ চাপিলো চৰ। হয় মহারাজ। দৈৱকী বিবাহ কাৰ্য হল সম্পূৰ্ণ। কালকেতু, মহারাজ, সিংহদানত সুসজ্জিত কৰা মোৰ সুবৰ্ণ ৰথ আজি মই নিজেই ৰথৰ বাঘ চৰি ধৰি লৈ যাম বহুদেৱ দৈৱকীক পতি গৃহলৈ। মহারাজ, যোৱা পুনৰবাৰ কৰাগৈ নিৰীক্ষণ। ভাল মহারাজ। রজাই কান্দে রানী কান্দে কান্দে নর নারী কান্দে নর নারী বিদায় পর দাদাই কান্দে উসুপি উসুপি ও দাদা ক্রন্দন ও ভাগিনী বিদায় দিয়া আনন্দিত মনে দাদা নকৰা ক্ৰন্দন। এনে দৰে কান্দি কান্দি দুখ নিদিবি এই বৃদ্ধ পিতৃৰ হৃদয়ত। কন্যা সন্তান হৈ জন্ম ললে এদিন নহয় এদিন যাবই লাগিব আই পৰৰ গৃহলৈ। ই যে জগতৰ চিৰন্তন ৰীতি আই, ই যে জগতৰ চিৰন্তন ৰীতি। দাদা, দৈৱকী, দাদা, দৈৱকী, দৈৱকী। এই দৈৱকী, নটকিবি নটকিবি সকলো তই আৰু বেজাৰ নিদিবি এই কংসৰ হিয়াত। ক্ষমা কৰা ভগ্নী তোমাৰ অতি অভাগিনী মই। এই দৈৱকী, দাদা নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। এই দৈৱকী, কিয় তই মোক
অপৰাধী কৰিব খুজিছ শৈশৱৰে পৰা তোৰ যি অকপচ দেহৰ বান্ধোনেৰে বান্ধিছ তই এই দাদাৰক তাক মই কেনেকৈ পাহৰিম ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃতি বহুদেৱ আজি এই শুভ দিনৰ শুভ ক্ষণত মোৰ এই আজলি ভনীটিক তোমাৰ হাতত মই কৰিলো অৰ্পণ সৰলা সজলতাই অবধি বালিকা পদে পদে হ'ব পাৰে তাই শত দুখ শত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তার শত দুখ শত অপরাধ করিবা মার্জনা কিন্তু মনত রাখিবা তোমার অপৈত্য স্নেহর পৰা যেন মোর এই আজলি ভনীটি কোনোদিন নহয় বঞ্চিতা আদেশ নহয় বসুদেৱ অনুৰোধ সেইটো মোৰ তোমাৰ প্ৰতি ভনীটি প্রতি ব্রহ্মা প্রতি বিষ্ণু প্রতি তিনয়ন প্রতি এই তিৰুতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পালবি অনেক স্নেহ সদা মমতা শ্ৰদ্ধা ভক্তি তই সকলোকে জনাবি বিশেষ তোমাৰ দৰে শ্ৰেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দিয়া দাদা কিমান হৃদয়ৰ বেলাই তজু উপদেশ যেন আৰোগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত আশীৰ্বাদ কিনিম মই তোকে অভগা দাদারে পথিয়াই তোক দূর দূরলৈ অন্তর ভাগিছে মোর নোৱাৰো সহিব মই তথাপিতো হিয়া হুজাৰি দিছো আশীৰ্বাদ হৰ গৰিব সতী হওক তহঁতৰ উঠিবনে বসুদেৱ বোলা যাত্ৰাৰ শুভক্ষণ চাপিছে আজি মই নিজেই ৰথৰ শালতী হৈ লৈ যাম তোমালোক দুয়োকে যদুপুৰীলৈ সুৰনাৰীগণ মাংগলিক উলুধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ সৈন্য মাৰ্গত কংস
মুখ 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 ওকেই উদ্দেশ্য করে অট্টহাস্য সৈন্য গগনত এই কোন হেরো মূর্খ কংস দিদাইপকের বিয়া পাতি মহাসমারু হেতাই অপুন পাহরাজি মূর্খ কংস তাই দেহর ভক্তি হই দৈপকের গর্ভ যাতে অষ্টম সন্তানে সংহার করিব তোকে অবলীলা কবে সংহার করিব তোকে অবলীলা কবে সংহার করিব তোকে অবলীলা কবে দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মুখ অবলীলা করে মরণর দিন তোর তুরন্ত হুর দোমু সাপিয়া হে দিনে দিনে তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা তারে আজি অপূর্ব ঘোষণা মিশা 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 মনত পেলা কংসতই ধৈর্যতের অভিশাপ মনত পেলা কংসতই ধৈর্যতের অভিশাপে মনত পেলা কংসতই ধৈর্যতের অভিশাপ সঁচা অতি সঁচা আনন্দতে আপোন পাহৰা হৈ পাহৰিছো নিজৰ ভূত ভৱিষ্যত সাৱধান সাৱধান কৰি দিছে আকাশবাণীয়ে ওৰাই দিছে কৰ্তব্য নিজৰ কালকেতো কালকেতো আছো আছো পালি বৰাদে ঘৰুৱা ঘৰুৱা বিজুলী বেগে দল পাব তীক্ষ্ণ তৰোৱাল আনন্দ উৎপপ যাওকে পলাও গ্লৰি মৃত্যু মোৰ কোনো নাই শত্ৰু সকলো শত্ৰু বধ কৰা যাকেই যতে পোৱা বলিয়া দোতাল হাতী তুৰন্তেও নাই মেলি দিয়া জোৰে জোৰে মথুৰাৰ প্ৰজাসাগৰত আনন্দৰ উৎসৱ ভৌগাতি ধ্বংসৰ ধুমুহা মহাকাল কালক কেতুৱে কৰিছে অংগীকাৰ বলাই বলাই ঘণ্টা বাজিব এবে সিংহনাদ কৰি ধুমুহা বজ্ৰপাতে পাপ মথুৰা মৃত দেহৰ ভৰত তলপাৰ হ'ব স্বৰ্গ মত্ত পাতাল ৰক্ত প্লাৱন হ'ব পৃথিৱীত আনন্দোৎসল আনন্দোৎসল শান্তিপূৰ্ণ মথুৰাত হ'ব অগ্নিবৃষ্টি মহাপ্লাৱন ৰক্ত প্লাৱন ৰক্ত প্লাৱন রক্ত আবন বসুদেৱ মোৰ নতুন মিতি স্নেহৰ ভগ্নী মোৰ দৈৱকী
ভৱিষ্যত ভাগ্যলিপি শুনিলা নহয় তয়ো কাণ পাতি যে মিলন বান্ধোনেৰে বান্ধিছিলো তহঁত দুয়োকে সেই মিলনেই স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয়া ভৰা আনন্দ যি কৈল প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিৰাগ অচিৰতে কংসৰ মৰণ ঠিক কৰিবা অমিতত গৰল উঠিল বেশ কথা সেই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আছিল যতে মানে বিসৰ্জিলো মই এই মুহূৰ্ততে সম্বন্ধৰ নাক পাক মই দিলো দলিয়াই খড়গহাতে দৈবকীক কৰি শিৰচেত ধৌমেবে যুদ্ধ কৰি দৈবকীক কৰি শিৰচেত দৈ ধৌমেবে মই চিৰ কাললৈ বসুদেৱ আঁতৰ মোৰ সন্মুখৰ পৰা হয় যদি হওক ভগ্নী হত্যা মহাপাপ নাই তোর কোনো অপরাধে অপরাধী নহে কোনো মথুরার প্রজা যত মানে অপরাধ এই অবুধ কংসর না কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কি আছে মোৰ আৰু কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰ বিধান হয় তোমাৰ ইচ্ছাতে এই গৰ্বতে হয় আজি তোমাৰ শিৰে হিমাদ্ৰী লংঘিছে আৰু নিজ ভগ্নীক হত্যা কৰি তুমি মৰণকো ৰুধিব খুজিছা পরিহাস নালাগে বসুদেৱ বিলম্বই ঘটাই বিখিনি তোমাৰ কথাই সঁচা ৰজা মই সৰ্বশক্তিমান যেনে ঈশ্বৰ তেনে বিধান প্ৰথমতে দৈবকীক কৰি সংঘৰ তাৰ পাছত চম্ভাল দৰে কিবা দৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে কংসক কৰিব পাৰে নিধন আজুহ দৈবকী তই মৃত্যুৰ নিমিত্তে দাদা মই প্ৰত্যেক মুহূৰ্তত কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো দেখা পাই সন্মুখত হেলিকা জীৱা জৰে কপিতা বয়স সেই দৈবকীয়ে মৃত্যুৰ নামত বিচলিত নহয়
দেবতার ডাক বলে ডাক ভাই ভাই করে গান ইয়তি সত্য কথা যুবরাজ এনে কার্য অতি অশুভন নারী হত্যা ভগ্নী হত্যারে কলঙ্কর কালিমা খানি ক্ষত্রিয়কে শ্রী শ্রী বিনা অপরাধে রঞ্জিত করিবা এনে কাম করা যদি জগতৰ আগ যুগে যুগে বীৰৰ সমাজে হত মুখে কৰিব গঞ্জনা নলব নলব তোমাৰ নাম লাজতে ঘৃণাতে লাজতে ঘৃণাতে আৰু তাৰ এই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই অবুধ কংসই বীৰ বুলি জগতক দিব পৰিচয় বহিয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ ইয়াৰো আছে সহজ উপায় কি উপায় বসুদেৱ দৈৱকীও জীয়াই থাকিব তোমাৰ ৰজা একো অনিষ্ট নহব কৰ জোৰে কৰিছো মুনিতি দিয়া দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ বসুদেৱ দৈৱকীৰ প্ৰাণ ভিক্ষা নহয় সম্ভৱ তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজা প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হব তাৰ পাছত এটি এটি কৰি তুলি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক সাৱধান হবা তুমি আপুনিশ্বৰে শান্ত হোৱা দৈৱকী শান্ত হোৱা আমি চোৱা বসুদেৱ পাৰিবনে তুমি প্ৰতিজ্ঞা পাৰিবনে বিসৰ্জিব সন্তানৰ স্নেহ যদি পাৰা তোমাৰ মুখলৈ চাই দৈৱকীক দিব পাৰো প্ৰাণ ভিক্ষা দান শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা যিবা আছে সকলো আমাৰ তথাপিও কওঁ শুনা যুৱৰাজ মিছাবই নকওঁ কদাপি প্ৰাণান্তেও মই প্ৰতিজ্ঞা পালিম সাক্ষী কৰি চন্দ্ৰ সূৰ্য দেৱ দেৱীগণ অৰ্ধাংগিনীক স্পৰ্শ কৰি দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা মই এই লগনত যি কৈছো আজি তজু সমীপত আখৰে আখৰে মই
বঞ্চনার আইনে দ্বিগুণ প্রতিজ্ঞা। শান্ত হোৱা দেৱী, নকৰিবা দুখ। ভাগ্যৰ লিখনিটো নহয় খণ্ডন। মোক বাধা নিদিবা দেৱী। প্ৰতিশ্ৰুত আজি মই নিজ প্ৰতিজ্ঞা। বসুদেৱ, এতিয়াৰ পৰা তেন্তে দুইজনে গৈ নিজ নেত্ৰে নিজ সন্তানৰ চিহ্নশীল নিজ সন্তানৰ নিজকেই কৰাগৈ প্ৰস্তুত। জগতে বোধক বিস্ময় এই কংসৰ শকতি, কংসৰ বীৰত্ব, কংসৰ পৰাক্ৰম ইমান তুমি কোন ভগবান? ভগৱান আমাৰ নিচেই কাষত। কালকেতু মহাৰাজ, মন মোৰ আজি অতিকে চঞ্চল, সেইবাবে নৃত্য গীতৰ আয়োজন ভাল মহাৰাজ। কালকেতু ওরা দিয়া সুন্দর কালকেতু কালকেতু দিয়া দিয়া পুরা দিয়া সুন্দর কালকেতু কালকেতু
কালকেতু সুন্দর সুন্দর কালকেতু 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 মহারাজ কালকেতু মহারাজ নৃত্য গীত বন্ধ হল কিয় মহারাজ কোণাজকে চোৱালৈ বহুদেৱ অপেক্ষিছে বহুতে পাহিছে হয় মহাৰাজ যোৱা যোৱা কালকেতু সন্মানে লৈ আনা মোৰ প্ৰমোদ কক্ষলৈ ভাল মহাৰাজ যুৱৰাজৰ জয় হওক বহুদেৱ অকস্মাত ৰাজকাৰেঙত উপস্থিত হোৱাৰ কাৰণ কি যুৱৰাজ বহুদেৱ পূৰ্বৰ প্ৰতিজ্ঞা পালি লৈ আহিছো মই দৈৱকীৰ গৰ্ভজাত দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান নহয় ই যে দৈৱকীৰ অষ্টম সন্তান নহয় ই যে দৈৱকীৰ প্ৰথম সন্তান যুৱৰাজ প্ৰথম সন্তান ইমান শীতল ইমান কোমল কি মৰম লগা তাৰ আকুল চাৱনী এইটো নাজানে তাৰ মাতুলেই হ'ব পাদহন্ত তাৰ বসুদেৱ যুৱৰাজ প্ৰথম সন্তানৰ মোৰ
নাই প্ৰয়োজন। যুৱৰাজ অষ্টম সন্তানে মোৰ প্ৰাণহন্তা। সেইবাবে বাকী সকলোবিলাক নিবোধ নিৰপৰাধ। সেইবাবে প্ৰথম সন্তান মোৰ নাই প্ৰয়োজন। যুৱৰাজ লৈ যোৱা লোৱা বসুদেৱ। যুৱৰাজ মাতৃৰ কোলাত তুমি গজি দিয়াগৈ। যুৱৰাজ প্ৰতিজ্ঞা পলাৰ বাবে তুমিও ধন্য, দৈৱকীও ধন্য। যোৱা যোৱা কাল যুৱৰাজ 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 এয়া 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 সপোন নেদি থক। এয়া এয়া সপোন নেদি থক। সপোন নহয় বসুদেৱ, বাস্তৱ। যুৱৰাজ বাহিৰ বিয়া দিনা আপুনি কৰা অপমান আজি এই মুহূৰ্তত বিস্মৃতিৰ অতল গৰ্ভত বিলীন হৈ গ'ল। মই এতিয়া বিদায়হে মাগিলো যুৱৰাজ, মই এতিয়া বিদায়হে মাগিলো। দৈৱকী 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 বসুদেৱ, আজিৰ দৰে যিদিনাই অষ্টম সন্তানে জন্মগ্ৰহণ কৰিব সেইদিনে মোৰ হাতত কৰিব অৰ্পণ, অন্যথা ঘটিব মহা অথন্তৰ। যোৱা যোৱা বসুদেৱ। তালকেতো মহাৰাজ তোমালোকে ভাবা নেকি কংসৰ দয়া নাই, মমতা নাই? কংস একেবাৰে নিষ্ঠুৰ, অত্যাচাৰী। কিন্তু তোমালোকে নাজানা মহাৰাজ কংসৰ এখন হৃদয় আছে, স্নেহ আছে, মমতা আছে। আছে মহাৰাজ, নিশ্চয় আছে। এইভাবে দৈৱকীৰ নিৰপৰাধী প্ৰথমৰ পৰা সপ্তমলৈকে সকলো সন্তান মই দিলো মুক্তি। মহাৰাজৰ উত্তম বিচাৰ। কালকেতু মহাৰাজ কালকেতু মহাৰাজ দৈৱমানি ঐক্যবাণী নহয় মহাৰাজ, এয়া দেৱঋষি নাৰদ। কি নাৰদ? যোৱা যোৱা সন্মানে লৈ আনা মোৰ প্ৰমোদ কক্ষলৈ। হয় মহাৰাজ। হাততে বিনা বজা গোবিন্দা হবে বোলে বই লাগিবা আহক দেৱৰী, আসন গ্ৰহণ কৰ। কংস মহাৰাজৰে জয় হ। দেৱঋষি, আপোনাৰ আগমনে যদি দিব পাৰে এই কংসক শান্তিৰ কণিকা। নাৰায়ণ নাৰায়ণ। পিছে কংস দেৱঋষি পাহৰিছা কিয় তুমি কৰ্তব্য নিজৰ? দেৱঋষি, পাহৰাই নাই মই কৰ্তব্য নিজৰ। নাৰায়ণ, অলপতে শুনিবলৈ পালো বসুদেৱে কোলাতে কেঁচুৱালৈ ৰাজকাৰেঙৰ পৰা উভতি যোৱা, কিন্তু কংস কণ্টকক বধ নকৰি তুমি কিন্তু মহা ভুল কৰিলা কংস।
কি দৈবকী বাহিৰ বিয়া দিনা শুনিছিলো মই এক অদ্ভুত দৈৱবাণী দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে হ'ব প্ৰাণবৈৰী মোৰ আৰু সেইবাবে ভুল ভুল কৰিলা কংস ভাবিছিলো তুমি বিজ্ঞ ৰাজনীতিজ্ঞ বুলি কূটনীতিচোন কংস তুমি তেনেই অজ্ঞ নাৰায়ণ নাৰায়ণ চালনা চালনা কংস দেৱতাৰে চালনা কি বুজিবা দেৱৰী ও দেৱতাৰে গণনা মতে কিন্তু প্ৰথম সন্তানেই হ'ব পাৰে অষ্টম আৰু অষ্টম সন্তানেই হ'ব পাৰে প্ৰথম ই কেনেকৈ সম্ভৱ দেৱৰী নাৰায়ণ নাৰায়ণ সম্ভৱ সম্ভৱ কংস চোৱা চোৱা এই পায় বা অষ্টদল পদ্ম এই পদ্মবাহক যদি আমি এফালৰ পৰা গণনা কৰো তেতিয়াহ'লে প্ৰথমেই হ'ব কিন্তু অষ্টম আৰু অষ্টমেই হ'ব পাৰে প্ৰথম অষ্টমী প্ৰথম চোৱা চোৱা কংস মই ভালদৰে বুজাই দিছো তুমি চোৱা আমি যদি এই ফুলপাহ এফালৰ পৰা গণনা কৰো তেতিয়াহ'লে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম আৰু অষ্টম আৰু চোৱা কংস আৰু চোৱা আৰু যদি আমি এইফালৰ পৰা যদি গণনা কৰো তেতিয়াহ'লে অষ্টম সপ্তম অষ্টম পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় নাৰায়ণ নাৰায়ণ আৰু উপায় কি দেৱৰী উপায় আছে কংস শুনা অতি শীঘ্ৰে তুমি বসুদেৱ দৈৱকীক ধৰি আনি বন্দী কৰা তোমাৰ লহৈ কাৰাগাৰ আৰু কংস তোমাৰ পিতা উগ্ৰসেনে নহয় হিতাকাংক্ষী তোমাৰ এই ষড়যন্ত্ৰ হেতু তোমাকে কৰিছে চালনা গতিকে তোমাৰ পিতা উগ্ৰসেনকো বন্দী কৰা তোমাৰ লহময় কাৰাগাৰ আমি এবে বিদায় হে মাগিলো এই পাফুল্ল পুনৰবাৰ গণনা কৰি চোৱা প্ৰথমেই অষ্টম অষ্টমে প্ৰথম প্ৰথমেই অষ্টম অষ্টমী প্ৰথম প্ৰথমেই অষ্টম ইয়োগে কংস মিছাতেই পাতিছ যা ইয়োগে কংস নকৰিবি জঞ্জা এটু কবধিবাক লাগি আহিব গোপাল অহেক প্ৰথমেই অষ্টম আৰু অষ্টমেই অষ্টম অষ্টমী প্ৰথম প্ৰথমে অষ্টম অষ্টমী প্ৰথম অষ্টমী প্ৰথম অষ্টম দেৱৰী অষ্টমী অষ্টম অষ্টমী প্ৰথম অষ্টমী প্ৰথম প্ৰথমে অষ্টম অষ্টম প্ৰথম অষ্টম প্রথম অষ্টম প্রথম প্রথম অষ্টম প্রথম কালো কেতু কালো কেতু অনুসর বর্গলৈ তুরন্ত যাত্রা করা সদুপুরীলৈ প্রথমেই দৈবকী দৈবকী বসুদেৱক বন্দী কৰি
প্ৰথমৰ পৰা সপ্তম সন্তানলৈকে বধ কৰা। মহাৰাজ আৰু শুনা, মহাৰাজ অতিথি গৃহৰ পৰা মোৰ পিতা উগ্ৰসেনক তুৰন্তে আনি বন্দী কৰা। আদেশ শিৰোধাৰ্য মহাৰাজ। কিন্তু মহাৰাজ কিন্তু বুলি ওলা কিয়? আৰু কি আদেশ মই কৰিম প্ৰদান? আদেশ যদি কৰে আপুনি তেন্তে যদুপুৰী যাদৱসকলৰ গাঁৱত জুই লগাই দিওঁ। গাঁৱৰ শস্য শ্যামলা খেতি শীতল কুঞ্জ কুটিৰ জ্বলি উঠক। সুখনিদ্ৰা সুখ শয়নত থকা স্বামী স্ত্ৰীগণ চমকি উঠক। সিহঁতৰ পুত্ৰ কন্যা চকুৰ আগতেই দগ্ধ হওক। আকাশ চুৰি কান্দোনৰ ৰল উঠক। প্ৰলয় ঘণ্টা বাজি উঠক। বাজি উঠক। বাজি উঠক। উঠক উঠক উঠক। সেই বিশ্ব লেলিহান শিখা টপ টপকৈ জ্বলি উঠক। এই ক্ষুধাৰ্ত দানৱ আত্মাবোৰ তৃপ্ত হওক। এই তৃপ্ততে আনন্দ হৈ নাচি উঠক। নাচি উঠক। নাচি উঠক। মহারাজ 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 কংসতে মোৰ শাসনৰ বিৰোধী অসুৰ। মহারাজ মই কি কৰিব পাৰো এই বৃদ্ধ পিতৃৰ এটোপাল চকুৰ পানীৰে? নিষ্ঠুৰ পুত্ৰৰ শিলাময় বুকু মই
মই গলাব পাৰিম জানো অকুৰ? মহাৰাজ, সকলোবোৰ কথা এবাৰ ভাবি চাওক মহাৰাজ, এবাৰ ভাবি চাওক। মহাৰাজ, মহাৰাজ বুলি মাতি আৰু মোক লাজ নিদিবা অকুৰ। আজি যে মই নিজ পুত্ৰৰ হাততে বন্দী অকুৰ। মোৰ হাতৰ পৰা কি ৰাজদণ্ড কেতিয়াবাই কাঢ়ি লৈ গল। নহলে অকুৰ, আজি যদি মই মথুৰাৰ ৰজা হৈ থাকিলোহেঁতেন, এই মথুৰাৰ প্ৰজা বৰ্গৰ চকুৰ পানীৰে ধাৰ ববলৈ পালেহেঁতেন জানো অকুৰ? সঁচাকৈয়ে মথুৰাত আজি অৰাজক, কংসৰ কঠোৰ শাসনত সমগ্ৰ মথুৰাবাসী আজি জৰ্জৰিত। যাদৱসকলৰ নেতা বসুদেৱ আজি অন্ধকাৰ কাৰাগাৰত বন্দী। মহাৰাজ, ন্যায় বিচাৰ পাবলৈ বুলি মথুৰাৰ প্ৰজাবৰ্গই ৰজাৰ ওচৰত অভিযোগ কৰিছিল, কিন্তু মহাৰাজ সকলোৱে মাথো সৰ্বস্বন্ত সৰ্বহাৰা হৈ চকুলো টুকি টুকি উভতি আহিব লগা হল। মহাৰাজ, উভতি আহিব লগা হল। চকুৰ সন্মুখতেই সমগ্ৰ মথুৰাৰ প্ৰজাৰ আৰ্তনাদ কিমান মৰ্মভেদী, কিমান যন্ত্ৰণাদায়ক, তাক মই মুহূৰ্তে মুহূৰ্তে উপলব্ধি কৰিব পাৰিছো মহাৰাজ। কিন্তু মহাৰাজ, ইয়াৰ প্ৰতিকাৰ কোনে কৰিব? মহাৰাজ, সেইবাবে মই আজি সমগ্ৰ মথুৰাবাসীৰ হৈ আপোনাক কৰিছো মিনতি। আপুনি মহাৰাজ, এবাৰ কংসক বুজাই চাওক মহাৰাজ, এবাৰ বুজাই চাওক। একো লাভ নাই অকুৰ। একো লাভ নাই অকুৰ। মহাৰাজ, আজি যদি পুত্ৰই পিতৃৰ কথা শুনিলেহেঁতেন, আজি যদি প্ৰজাৰ নিবেদন ৰজাই কাণ পাতি শুনিলেহেঁতেন, মহাৰাজ, তেন্তে জানো এই উগ্ৰসেন বৃদ্ধ বয়সত এই অন্ধকাৰ কাৰাগাৰত পচিব লাগে। মহাৰাজ,
হতভাগা বসুদেব দৈবকীৰ 6,000 শিশুৱে জানো অকালতে জমৰ আলহী হব লাগে আজি এই মহাৰাজ উগ্ৰসেনৰ কথা এটা সামান্য পহৰীয়াও পালন নকৰে মহাৰাজ এটা সামান্য পহৰীয়াও পালন মহারাজ যোৱানিশা মই এটা সামাজিক দেখিছিলো মহাৰাজ সামাজিক আৰু সামাজিকত দেখিছিলো ভগৱান নাৰায়ণে আমাৰ যদুবংশত জন্মগ্ৰহণ কৰিব আৰু লগে লগেই মনত পৰিছিল মোৰ দৈবকীৰ পাহি বিয়াৰ দিনা হোৱা সেই ভীষণ দৈববাণীৰ কথা দৈববাণী মহাৰাজ দৈববাণী সঁচা হওক মহাৰাজ দৈববাণী সঁচা হওক মোৰ এটা পুত্ৰৰ কল্যাণতে সহস্ৰ প্ৰজাৰ মংগল হওক মংগল হওক মংগল হওক এয়া যে সকলো বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে মহাৰাজ মহাৰাজ মই আৰু জীয়াই থকাৰ ইচ্ছা নকৰো মহাৰাজ মৰণেই আজি মোৰ বাবে অমৃত প্ৰজা পালক ৰজা মই যদিও সি অতীতৰ কথা তথাপিতো মোৰ চকুৰ আগতে মোৰ প্ৰজা বৰ্গৰে হাহাকাৰ মোৰ বৰ অসহ্য হৈ পৰিছে মহাৰাজ মোৰ বৰ অসহ্য হৈ পৰিছে তথাপি মহাৰাজ মোৰ বয়সৰ উৎপীড়ন নোহোৱা হলে ডেকা তেজৰ শক্তি সামৰ্থ্য থকা হলে এবাৰ মই বংশৰ সকলো অত্যাচাৰৰ বিৰুদ্ধে বিদ্ৰোহী হৈ থিয় দিলোহেঁতেন মহাৰাজ আৰু সিংহৰ দৰে গৰজি উঠি সেই কুলাংগাৰ পুত্ৰৰ বুকুত সেই কুলাংগাৰ পুত্ৰৰ বুকুত এপাত বোকা খালমাই বাহুৱাই মহাৰাজ সঁচাকৈ
সঁচাকৈ আজি মথুৰাবাসীৰ দুৰ্ভাগ্য। আপোনাৰ দৰে এজন মৰমীয়াল নিপতিৰ শাসনৰ পৰা সমগ্ৰ মথুৰাবাসী আজি বঞ্চিত হ'ব লগা হৈছে। আপোনাক ভগৱানে দীৰ্ঘজীৱী কৰক মহাৰাজ, দীৰ্ঘজীৱী কৰক। মই আৰু দীৰ্ঘজীৱী হ'ব নিবিচাৰকৈ মহাৰাজ, আজি যে মই শিশুৰ দৰে অসহায় হৈ অতিশয় ঘিণ লগা জীৱন যাপন কৰিছো। নহয় মহাৰাজ, বৰ ঘিণ লগা জীৱন যাপন কৰি নিয়তি মহাৰাজ, এয়া যে সকলো নিয়তিৰ বিধান। অকুল, তুমি পিতা কি কুমন্ত্ৰণা দিবলৈ আহিছা? তোমালোকে যিমানেই ষড়যন্ত্ৰৰ ৰচনা নকৰা কিয়, সিমানেই এই কংসৰ ভাগ্যত অভাগ্যৰ পদুম ফুল ফলিব লাগিছে। আজি তোমালোকৰ নিচিনাকৈও কংসৰ ৰাজচন্ত্ৰপুৰত জয়লক্ষ্মীও বন্দিনী আজি কংসৰ ভয়ত স্বয়ং বিধাতায়ো অতি সাৱধানে ভাগ্য লিপি লিখিবলৈ বাধ্য হৈছে। কংস, মই তোৰ এনে মই মতালিৰ কথা শুনিবলৈ ইচ্ছা নকৰো। মোক অলপ নিৰলে থাকিবলৈ দে কংস, তই মোক অলপ নিৰলে থাকিবলৈ দে। তোমাৰ ইচ্ছাৰ ওপৰত কংসৰ ইচ্ছা নিৰ্ভৰ নকৰে পিতা। তুমি শুনিলে ভাল, ইচ্ছা নকৰিলেও তুমি শুনিবই লাগিব। শুনা শুনা পিতা, দৈৱকীৰ গৰ্ভজাত সতী শিশুকে এটি অতিকৈ যিদৰে মই পথত আচাৰি আচাৰি যমৰ আলহী কৰিলো, ঠিক সেইদৰে যিদিনা অষ্টমুখ সন্তানে জন্মগ্ৰহণ কৰিব, সেইদিনাই পৰা তাক মই এই জগতৰ পৰা মই বিদায়, আৰু সেইদিনাই পূৰ্ণ হ'ব মোৰ আনন্দ। আৰু সেইদিন প্ৰায় সমাগত পিতা। বসুদেৱ দৈৱকীৰ কি দুখ কংস, কি দুখত আজি সিহঁতে বন্দী। কেৱল বন্দীয়েই নহয়, প্ৰহৰীৰ অতি সতৰ্ক দৃষ্টিত সিহঁত শৃংখলাবদ্ধ। একো চিন্তা নকৰিব পিতা, কংসৰ প্ৰাণবৈৰী তাৰ আগমনৰ উপলক্ষে যোগ্য আদৰৰ অভ্যৰ্থনাৰ সকলো কৰিছো সম্পূৰ্ণ।
এই শুভ দিন প্ৰায়, এই শুভক্ষণ প্ৰায় সমাগত। শুনা পিতা, মই এতিয়া আহিলো। তোমাক মই এই সংবাদ দিবলৈকে আহিলো। অকুল মহারাজ, এই মথুরার ভবিষ্যৎ পোহর নে আন্ধার অকুল? মহারাজ, ইসে এক কঠিন প্রশ্ন মহারাজ। মথুরার ভবিষ্যৎ নিশ্চয় পোহরেই হব মহারাজ। দাদা হেৰি নহয় বুজিছা নে? মোৰ হলে নহয়, মোৰ মাইকীটোলে বৰ মনত দাদা ইপিনে যাব নোৱাৰি ঠেহেৰ, সিপিনে যাব নোৱাৰি ঠেহেৰ। মোক তাকেহে নকৈছা বুজিছা। তাতে মোৰ আৰু পেয়সীলে দিলে মনত পৰি নহয়, ইমান দিন যে মই তাইক দেখা নাই। ঐ তাইও চাগে মোৰ টেনচনতে বুজিছা, গোটেইজনী চাগে শুকাইছিলে নাই আৰু। এনে জাফলিজনী আকৌ দেই, তাই এনে জাফলিজনী। তোমাৰ এতিয়া চাগে মই যদি অকণমান সিফালে যাওঁ, তাই মোক কি মাতে জানা? হেৰি শুনিছা, মই কওঁ কোনজনী কোৱা, কি মৰমত তাই মোক মাতে। এই কেতিয়াবা বুজিছা, এই ৰাতি শুই থাকোঁ এনেকুৱা ধুনীয়া লাগে। তাই তই মাহী সন্মুখতে ওলাই নহয়, দেখি থাকোঁ দেই। তাৰ পাছতে আহিয়ে তুমি যে কৈছিলা অলপত ঠেহে, বুজিছা ঠেহেটো আহি দিয়েহি নহয় মাৰি মইতো নোৱাৰি। মই চিন্তা কৰিবই নোৱাৰোঁ, মানে মই সপোনটো যিটো দেখোঁ ইমান মৰম লাগে তাই মোক, নোৱাৰি নহয় বুজিছা। একদম নোৱাৰি, মানে মহৰ পৰা মই ক'লো। তুমি আকৌ নুশুবা মোক কাহিনী শুনা। তাৰ পাছত তোমাৰ কি হৈছিলে সেইদিনা বুজিছানে? সেইদিনা মই মানে তোমাৰ হেৰি তুমি কৰিছিলা নেকি হ'বলা, জগাইছিলো, মনত পৰিছেনে? পৰিছে। তাৰ পাছত মানে কাই বুজিছা, মই মানে শুয়ে গলো। মানে কেনেকে শুইছিলো চাবা দেই, তুমি আকৌ চাই থাকিবা, একদম নকবা। এনেকে বহিলো, আকৌ এনেকে ললো, তাৰ পাছত মই চাই থাকিবা আকৌ, তুমি টোপনি নাযাবা দেই। এনেকে লৈ একদম ভৰিকেইটা পিটকে পেলাই ললো। তাৰ পাছত মই একদম এনেকে চকুকেইটা মুদিছা, এনেকে পৰিছো, এনেকে তুমি খোলা দিব। দাদা 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 এওঁ কোলে ময়ো নোৱাৰিছো আৰু দেই।
কি আচৰিত কিবা হেতু হাতৰ শিকলি অকস্মাতে পৰিল সুলকি নিষ্ঠুৰ ৰজাৰ কোনে যেন আহি কৰি দিলে অকস্মাতে মুক্তিৰ বিধান অলৌকিক সকলো ঘটনা বাহিৰত দবা পিটা শিল বৰষুণ প্ৰকৃতিৰ ভীষণ দুৰ্যোগ যে সৃষ্টিত ধ্বংস হৈ প্ৰতিপলকতে ভিতৰত মই আৰু দৈৱকী আছো যেন দুটি প্ৰাণী সৃষ্টিত কেৱল ঘোৰ অন্ধকাৰ ইউ হল যেন আজি দেৱৰ মন্দিৰ ৰাখি ফুলৰ সুগ্ৰাণ ধূপ দেৱ চন্দনৰ গোন্ধে ভাহি আহি চাৰিওদিশে কৰে সুশোভিত দৈৱকী লোৱা নাথ উচ্চ ৰত্ন দিলো উপহাৰ দিয়া দৈৱকী দিয়া কত মোৰ পুত্ৰ কত মোৰ পুত্ৰ
মোৰ পুত্ৰ খোলা শূন্য কৰি জ্যোতিময় ৰূপ ধৰি জিলিকিছে শূন্যৰ খোলাত। কি ভাগ্য কি পুণ্য দৈৱকী এই যে আমাৰ সহস্ৰ জনমৰ কঠোৰ তপস্যাৰ ফল। চিৰ সুন্দৰ হে চিৰ বঞ্চিত বিশ্বৰ সকলো জ্যোতি যত মানে সৌন্দৰ্যৰ সৃষ্টি সকলোৰে সমাবেশ কৰি ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে কৰিলা সাৰ্থক। তোমাৰ জন্মদাতা হবলৈ কিবা শক্তি কিবা সামৰ্থ্য আছে আমাৰ ক্ষুদ্ৰ অতি ক্ষুদ্ৰ হে বিৰাট হে কল্যাণময় নিষ্কুলে দুষ্ট হৈ বৰশী কৰোণাৰ ধাৰাসাৰে আজি পোৱালা দৈৱকী শিৰাই শিৰাই পুত্ৰ ভাৱে তুমি মোক ধৰি নাখাবতি মাতৃ ভাৱে ললো মই বুকুত সুমুৱাই। হে প্ৰভু সামৰা তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ আহা প্ৰভু আহা পুনৰবাৰ স্থিতি লোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা
পূৰ্ণ কৰা কল্পতৰু এই মোৰো অভিলাষ পুত্ৰৰূপ দেখুওৱা তোমাৰ পুত্ৰৰূপ দেখুওৱা তোমাৰ দৈৱকী ভাগ্যৱতী তুমি দৈৱকী মই অতি ভাগ্যৱান লবলৈ পুত্ৰ কেবা একে সকলো টুকিছা দেখোন আনন্দত কিবা হেতু বিষাদৰ ৰেখা কিবা হেতু কানা পুনৰবাৰ গুচোৱা মুখৰ পৰা ৰিহাৰ আচল কান্দা নাথ তুমিও কান্দা দৈৱকী কান্দি কান্দি চকুলোৰে মজিয়া ভৰোৱা দৈৱকী ভাবা সেই ৰাক্ষস মুহূৰ্ত খন্তেক পাছতে উপস্থিত হ'ব পাৰ্থিৱৰ আখ্যান খবৰ কিয় বাছা কিয় জন্ম ললি দৈৱকীৰ গৰ্ভত আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেৱতাৰ হাওপাত লাগি পুৰি যায় সোণৰ সংসাৰ নাচিলি কেলৈ সোণ দীৰ্ঘজীৱী হৈ সোণৰ পুতলি জানো কিয়নো জন্ম ললি দৈৱকীৰ গৰ্ভত দিনে ৰাতিয়ে কৰে চৰ লুকুৱাই ৰাখিম তো কোনদিকে কোন নাই অত্যাচাৰী কংস মহাকাল কি উপায়েৰে ৰক্ষা কৰো আমি বংশৰ পদে ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বুকুতে সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে গকুলৰ নন্দৰ ঘৰত উপদিছে যোগমায়া যশোদাৰ বুকুত মেলা আছে সকলো দুৱাৰ যোৱা শিক্ষে সুবৰ্ণ সুযোগে আনাগৈ যোগমায়া পুত্ৰক সলাই দৈৱকী পুনৰবাৰ শুনিলা দৈৱবাণী তুষ্ট আছে বিধাতা পুৰুষ কি কৰিব কংস দুৰাচাৰে দিয়া দৈৱকী পুত্ৰক তোমাৰ দেৱতাৰ নিৰ্দেশ মতে এই মুহূৰ্ততে খোজ লওঁ গকুলৰ ফালে দিয়া দৈৱকী এই মুহূৰ্ততে খোজ লওঁ মই গকুলৰ ফালে দিয়া দৈৱকী এই মুহূৰ্ততে খোজ লওঁ মই গকুলৰ ফালে দিয়া দৈৱকী এই মুহূৰ্ততে খোজ লওঁ মই গকুলৰ ফালে দিয়া দৈৱকী এই মুহূৰ্ততে খোজ লওঁ মই গকুলৰ ফালে
অনামৰ বীৰগণ ততে ততে উপজিছে প্ৰাণ হন্তা মোৰ শুনা যোৱা তোমালোকে সকলোকে ধৰি আনি বধ কৰা আৰু শুনা যদি বধ কৰিব পাৰা তেন্তে এই স্বৰ্ণ মুকুট আৰু অৰ্ধৰাজ্য তোমালোকৰ আৰু যদি নোৱাৰা তেন্তে হ'ব তোমালোকৰ মিত্ৰ নিবাৰ্য যোৱা যোৱা কালকেতু আৰু আছে মোৰ অস্ত্ৰ কোৱা কোৱা কালকেতু উত্তনা যোৱা যোৱা ওই হামুর সমীপে পুতনাকে হাল মহারাজ পুতনা 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 ততে ততে উপদিছে মোর প্রাণহন্তা ইহতক ইহতক তই বধ কর দাদা আপোনাৰ আদেশ পালি মই যিমান গোকুলত শিশু জন্মগ্ৰহণ কৰিছে সকলোকে মই বধ কৰিম কিন্তু তোর এই রূপত গলে নহব তোর অন্য রূপ মোক দেখুৱা দাদা মই মোহিনী ৰূপ ধৰিব জানো নহয় দাদা চাবানে কি তুমি চোৱা দাদা মোৰে মোহিনী ৰূপ চোৱা মোহিনী তই সেই পুনৰ পুতনাৰ ৰূপ ধৰি তই মোৰ প্ৰণহন্তক কৰগৈ নিধন তই যদি সেই কাৰ্য কৰিব পাৰ
অর্ধরাজ্য হব তোর। আর যদি হত্যা করিব নোয়ার নিশ্চয় মিলিব তোর মৃত্যু। যা যা যা। এই রূপ ধারণ করি গোকুললৈ মই যাত্ৰা কৰিম আৰু মোৰ এই দুই স্তন পান কৰাই গোকুলৰ প্ৰত্যেক শিশুকে বধ কৰিম আৰু তাৰ পাছত লাভ কৰিম মই অৰ্ধ ৰাজ্য। Karakter! Wo ist der Karakter?
মোক লাগে কংসৰ অৰ্ধৰাজ্য